সকলোকে শুভ সন্ধিয়া। আৰু পোনপ্ৰথমতে এই বৰলুইত এক্সপো উপস্থিত সমূহ সুধীবৃন্দলৈ ইংৰাজী নৱবৰ্ষ 2025 চনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লুইতৰ পাৰত বৰলুইত এক্সপো নামটো এটা সুন্দৰ এটা অনুভৱ আৰু বেছি এক আৱেগিক আৰু সুন্দৰ এটা অনুভৱ, কাৰণ লুইতখন নদীখন সৰুৰ পৰাই ভাল পাওঁ। নদীৰ লগত এটা ওতঃপ্ৰোত সম্বন্ধ আছে। প্ৰায়েই লুইতৰ পাৰত আহি বহি থকা এটা অভিজ্ঞতা আছে। বিভিন্ন সময়ত, জীৱনৰ বিভিন্ন সময়ত অকলশৰে লুইতৰ পাৰত বহাৰ এটা অনাবিল এটা আনন্দ আছে, অভিজ্ঞতা আছে। আৰু ঠিক তাৰ লগতে এই লুইতৰ পাৰত যেতিয়া কোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হয়, তাত উপস্থিত নথকাকৈ একেবাৰে নাথাকোঁ। আৰু এটা খুব সুন্দৰ পদক্ষেপ বৰলুইত এক্সপো, বৰলুইত ফুড এণ্ড কালচাৰেল এক্সপো। যোৱা বছৰো ইয়াত উপস্থিত আছিলোঁ। মোৰ জ্যেষ্ঠ ভাতৃপ্ৰতিম গুণজিৎ দা, ব্ৰজেন দা আছে, আৰু মোৰ বন্ধু, মোৰ ভাই আছে, ইয়াত ৰাহুল আছে, ভৱহত আছে, ভৱজিৎ। খুব সুন্দৰ এটা অনুষ্ঠান যোৱাবাৰো ইয়াত উপস্থিত আছে।